নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশিলা লৈ আহিছোঁ আসাম এণ্ড ইটছ পিপল অসম আৰু ইয়াৰ জনসাধাৰণ এই টপিকটোৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ যিখিনি আহিবলগীয়া আসাম টেট আৰু লগতে আসাম পুলিচ SI পৰীক্ষাৰ কাৰণে উপযোগী হ'ব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত ইনক্লুড হৈ আছে ভিডিঅ' সম্পূৰ্ণকৈ চাবা আৰু ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে যদি গ্ৰুপত জইন হ'ব বিচাৰা তোমালোকে জইন হ'ব পাৰিবা প্ৰথম প্ৰশ্নটোত আজি আছে তলৰ কোনখন উপন্যাস সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল হুইচ এমং দ্য ফলোইং নোভেল ইজ ৰিটেন বাই সৈয়দ আব্দুল মালিক তো ইয়াতে অপশ্যনত আছে বনজুই আধাৰশিলা অঘৰী আত্মাৰ কাহিনী এণ্ড অল অফ দ্য এবভ কাৰেক্ট এনচাৰ কোনটো হ'ব তো শুদ্ধ উত্তৰ ইয়াতে হ'ব অপশ্যন ডি অল অফ দ্য এবভ বনজুইও লিখিছিল আব্দুল মালিকে সৈয়দ আব্দুল মালিক আধাৰশিলাও লিখিছিল তেখেতে অঘৰী আত্মাৰ কাহিনীও তেখেতেই লিখিছিল আৰু এই কিতাপখনৰ কাৰণে অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে নেক্সট কুৱেশ্যন হু ৰোট দ্য নোভেল অন্তৰীপ উপন্যাসখন কোনে লিখিছিলে ইয়াতে অপশ্যন আছে ভৱেন্দ্ৰনাথ শইকীয়া হোমেন বৰগোহাঁই মানিকান্ত কাকতি নিৰ্মলপ্ৰভা বৰদলৈ কাৰেক্ট এনচাৰ কোনটো হ'ব অন্তৰীপ নামৰ উপন্যাসখন ৰচনা কৰিছিলে আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে অ'কে নেক্সট পদ্মনাথ গোহাঁই বৰুৱা ৱাজ বৰ্ণ ইন হুইচ প্লেচ অফ আছাম পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম কোন ঠাইত হৈছিলে তেখেতৰ জন্ম হৈছিলে কোন ঠাইত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লখিমপুৰ ঠিক আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু তেখেত আছিলে কি আমাৰ সাহিত্য সভাৰ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল তেখেত আৰু আমাৰ প্ৰথমখন যিখন অসমীয়া উপন্যাস ভানুমতী ঠিক আছে ভানুমতী উপন্যাসখন লিখিছিলে তেখেতে পদ্মনাথ গোহাঁই বৰুৱাদেৱে ওকে নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য নভেল গঙা চিলনীৰ পাখি এই উপন্যাসখন কোনে লিখিছিলে গঙা চিলনীৰ পাখি নামৰ উপন্যাসখনৰ ৰচক কোন আছিলে ইয়াত আছে লক্ষ্মীনন্দন বৰা অৰূপ দত্ত মহিম বৰা মিত্ৰদেৱ মহন্ত কাৰেক্ট এনচাৰ হ'ব কোনটো অপশ্যন এ লক্ষ্মীনন্দন বৰা হ'ব ইয়াৰে শুদ্ধ উত্তৰটো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত আছে তামৰাংগা লেক ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম তামৰঙা বিল অসমৰ কোন জিলাত আছে তামৰঙা বিল ক'ত আছে বঙাইগাঁও গোৱালপাৰা তিনিচুকীয়া নে কাৰ্বি আংলং কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বঙাইগাঁৱত আছে এইবিলাক কুৱেশ্যন APSCত সুধিছে অলৰেডি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তামৰঙা বিল নেক্সট কুৱেশ্যন বাইডিমা ইজ এ ফোক ডান্স অফ হুইচ ট্ৰাইব অফ আছাম বাইডিমা কোনটো সম্প্ৰদায়ৰ এক পৰম্পৰাগত লোকনৃত্য হয় তো বাইডিমা হৈছে কাৰ্বিসকলৰ হয় নেকি নহয় মিচিংসকলৰো নহয় ৰাভাসকলৰ নহয় ডিমাচা ঠিক আছে ডিমাচাসকলৰ এটা লোকনৃত্য হয় বাইডিমা তো এইটো মনত ৰাখিবলৈ হ'লে যেনেকৈ ইয়াতে আছে বাইডিমা ডিমাৰে শেষ হৈছে তো ডিমাচা অ'কে তেনেকৈ মনত ৰাখিলেও হ'ল নেক্সট কুৱেশ্যন হানাঘৰা ইজ এ ফেমাছ ফোক ডান্স অফ হানাঘৰা অসমৰ কোন সম্প্ৰদায়ৰ নৃত্য হয় এইটো এটা নৃত্য হয় নৃত্যকলা যিটোৰ নাম হৈছে হানাঘৰা তো এইবিলাক ইউনিক কুৱেশ্যন পৰীক্ষাত হোৱাৰ সম্ভাৱনা খুবেই বেছি এনেকুৱা প্ৰশ্নবিলাক আজিকালি তো অসমৰ এইটো ৰাভা জনগোষ্ঠীৰ আমাৰ এটা নৃত্য হয় যিটোক কোৱা হয় হানাঘৰা বুলি অ'কে নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আসাম টেটৰ কাৰণে যদি আসাম এণ্ড ইটছ পিপল এই টপিকটোৰ ওপৰত আপোনালোকে PDF ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ হাতত উপলব্ধ আছে ইংলিছ মিডিয়াম আছামিছ মিডিয়াম বোথ মিডিয়ামত PDF আছে আৰু দুইটাই বেলেগ বেলেগ PDF হয় আছামিছ মিডিয়ামটোত থাকিব 550 কুৱেশ্যন আসাম জিকেৰ ওপৰত যেটো ওৱান লাইনাৰ হয় যেটোৰ মূল্য হৈছে ₹60 আৰু ইংলিছ মিডিয়ামটোত আছে 200 কুৱেশ্যন থাকিব আসাম এণ্ড ইটছ পিপল স্পেচিফিকেলি এই টপিকটোৰ ওপৰত আছে যেটোৰ মূল্য হৈছে ₹52 তো যদি ল'ব বিচাৰা আমাক হোৱাটছএপ যোগে তোমালোকে কণ্টেক্ট কৰিবা 8402086470 এইটো আমাৰ হোৱাটছএপ নাম্বাৰ হয় নাইবা ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ নাম্বাৰটো দি থোৱা আছে তাতো তোমালোকে আমাক যোগাযোগ কৰিব পাৰা দুইটা একেলগত ল'লে স্পেচিয়েল অফাৰ এটা আছে অধিক জনাৰ কাৰণে আমাক হোৱাটছএপত যোগাযোগ কৰিবা নাইবা যদি লিংকৰ দ্বাৰা তোমালোকে ডাইৰেক্ট পে'মেণ্ট কৰি ল'ব বিচাৰা তেতিয়াহ'লে তেনেকৈও ল'ব পাৰিবা ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে নেক্সট হুইচ নন এজ গীতিকবি অফ আছাম গীতিকবি বুলি কাক কোৱা হয় অসমৰ গীতিকবি বুলি পৰিচিত ব্যক্তিগৰাকী হৈছে কোন পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট চেমখৰ ভিলেজ ইজ চিটুৱেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম চেমখৰ গাঁওখন অসমৰ কোন জিলাত অৱস্থিত তো এইখন গাঁওখন অসমৰ কোন জিলাত অৱস্থিত সেইখন হৈছে ডিমা হাছাওৰ এখন গাঁৱৰ নাম হয় চেমখৰ আৰু চেমখৰ বুলি এখন চিনেমা
ৰিলিজ হৈছিলে 2021 2021 চেমখৰ বুলি এখন মুভি ৰিলিজ হৈছে আছামিজ মানে ডিমাচা লেংগুৱেজত এই মুভিখন ৰিলিজ হৈছিলে যাৰ ডিৰেক্টৰগৰাকী আছিলে কোন আইমি বৰুৱা আছিলে ইয়াৰে ডিৰেক্টৰ ওকে চেমখৰ বুলি যিখন মুভি আহিছিলে ইম্পৰ্টেণ্ট হয় এইটো নেক্সট শিলঘাট ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শিলঘাট এই ঠাইখন অসমৰ কোন জিলাত আছে নগাঁও মৰিগাঁও গোলাঘাট নে যোৰহাট তো শিলঘাট আছে আমাৰ নগাঁৱত আছে ওকে নুমলীগড় ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় অসমৰ কোন জিলাত অৱস্থিত নুমলীগড় কোন জিলাত হয় সেয়া হ'ব অপশ্যন ডি গোলাঘাটত আছে নেক্সট কুৱেশ্যন মহামায়া টেম্পল ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম মহামায়া মন্দিৰ অসমৰ ক'ত আছে তো নাম শুনিছা নিশ্চয় তোমালোকে মহামায়া মন্দিৰটো অসমৰ আছে ক'ত তিনিচুকীয়া নলবাৰী ধুবুৰী নে তেজপুৰ কি হ'ব শুদ্ধ উত্তৰ অপশ্যন চি হ'ব ধুবুৰী ঠিক আছে নেক্সট দেওপানী টেম্পল ইজ লোকেটেড অন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দেওপানী মন্দিৰ অসমৰ ক'ত আছে দেওপানী বুলি এটা অসমৰ মন্দিৰ আছে আৰু সেইটো আছে কোন জিলাত অসমৰ গোলাঘাট জিলাত আছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত আছে মালিনী থান ইজ সিটুৱেটেড ইন মালিনী থান ক'ত অৱস্থিত অসমৰ কোন ঠাইত আছে ধেমাজি ধুবুৰী ডিব্ৰুগড় নে গোৱালপাৰা কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধেমাজি ডিষ্ট্ৰিক্টত আছে মালিনী থান নেক্সট কুৱেশ্যন টিলিঙা মন্দিৰ ইজ সিটুৱেটেড ইন টিলিঙা মন্দিৰ কোন ঠাইত আছে শিৱসাগৰ যোৰহাট কৰিমগঞ্জ নে তিনিচুকীয়া তো বিখ্যাত হয় এই মন্দিৰটো নিশ্চয় জানা তোমালোকে টিলিঙা মন্দিৰ আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত তাৰ পিছৰ প্ৰশ্নটোত আছে পথৰুঘাট দ্য ফেমাছ প্লেচ ইজ ইন পথৰুঘাট নামৰ বিখ্যাত ঠাইখন ক'ত অৱস্থিত তোমালোকে পথৰুঘাটৰ ৰণ বুলি এখন ৰণ শুনিছা আহোমৰ দিনত যিখন হৈছিলে পথৰুঘাটৰ ৰণ বুলি ওকে তো এই জায়গাকন আছে ক'ত এইটো জায়গাটো আছে আমাৰ অসমৰ দৰং ডিষ্ট্ৰিক্টত যেটো পথৰুঘাট আপৰাইজিং মানে এটা কৃষক বিদ্ৰোহ হৈছিলে কেতিয়া 1894ত কৃষক বিদ্ৰোহ এটা হৈছিলে আমাৰ অসমত ঠিক আছে তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে কোৱেশ্চন এনসাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু এইটো আমাৰ হাতত এটা পিডিএফ নতুনকৈ ৰিলিজ হৈছে যত আমি ইনক্লুড কৰিছো 1200 এমসিকিউ ওকে 1200 কোৱেশ্চন এই পিডিএফটোত আছে আসাম পুলিচ এসআই নাইবা যিকোনো এক্সামৰ কাৰণে যদি এই 1200 কোৱেশ্চন তোমালোকে পঢ়া ভেৰি ইম্পৰ্টেন্ট আৰু সাফিসিয়েন্ট হয় যিকোনো এক্সামৰ কাৰণে জিকে আসাম জিকে আৰু ইংলিশ গ্ৰামাৰৰ ওপৰত ইয়াত কোৱেশ্চন আছে যেটোৰ মূল্য হৈছে ₹96 অনলি তো যদি লব বিচাৰা পিডিএফটো আমাক কন্টাক্ট কৰিবা হোৱাটসএপ নম্বৰ হৈছে 8402086470 নাইবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে পিডিএফটো তাত গৈ পেলাই তোমালোকে পিডিএফটো পাৰচেজ কৰিব পাৰিবা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এই পিডিএফটো তোমালোকে পাবা ওকে সো আমাৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা okay so thank you so much till then keep learning keep sharing see you soon